নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ওলাইছোঁ সোণাৰীলৈ বুলি। সোণাৰীত আমাৰ বাইদেউ ঘৰত ভাওনা সভা আছে, তালৈ বুলি ওলাইছোঁ। আৰু এয়া ঘৰৰ পৰা যাবলৈ ওলাইছোঁ। কেনেকুৱা দেখিছে জনাব দেই। ওলাইছোঁ আৰু ঘৰৰ পৰা। এতিয়া এনেকৈ যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া আহি আছোঁ সকলোবোৰ লগ হৈ। ৰাস্তা কিন্তু বিধম বেয়া কিন্তু দেই। এয়া আপুনি পাইছোঁহি ভাওনাস্থলী। এয়া আমি সকলোবোৰ গাড়ীৰ পৰা নামি এয়া এনেকৈ সকলোবোৰ গৈ আছে। এজন আকৌ আমাৰ নিচা, আমি অহা গম পাই আগবাঢ়ি নিবলৈ আহিছে। আৰু সকলোৱে এনেকৈ চেলেং চাদৰ লৈ গাড়ীৰ ভিতৰৰ পৰা নামি আহিছে। এতিয়া গৈ থাকিম আমি ভাওনা ঘৰৰ ফালে। গৈ আছোঁ। এয়া মই ৰেডি হৈ লৈছোঁ এনেকৈ যাবলৈ বুলি। সকলো এনেকৈ সাজু হৈ লৈছে যাবলৈ। এয়া আহি পালোহি বাইদেউহঁতৰ ঘৰত। আমি সোমাই সকলোৱে এনেকৈ বহিছোঁহি। এয়া আমি অহা গোটেইগৰাকী একেলগতে আপোনালোকক দেখাই দিছোঁ। তেওঁ আমাক আগবঢ়াই নিছেহি। খুৰী আপা আৰু এয়া ভাওনাস্থলী। তাৰপিছত এয়া খুৰী আৰু আপা। এয়া আকৌ চাহৰ যোগাৰ কৰিছে দেই আমালৈ। আপোনালোকে এই টেবুলখনলৈ মন কৰিছেনে বাৰু? এয়া আহি পাবহি আমি ভাওনাস্থলী। এয়া সোমাই যাবলৈ লৈছোঁ। কাপোৰা খাব নগো আকৌ কাপোৰা ভাই খাওঁ নাম প্ৰসংগ চলি আছে। সকলো এনেকৈ বহি আছে। দেখাম বুলি ভিডিঅ' কৰি ৰাখিলোঁ। ৰন্ধনশালত আৰু তাত খোৱা বোৱা কৰি আজৰি হৈ আহিছোঁ। ইয়াৰ পৰিৱেশটো বহুতেই ধুনীয়া আছিলে, কিন্তু আপোনালোকৰ আগত গাড়ীত আহোঁতে ইমানবোৰ দেখাব নোৱাৰিম। যিহেতু ইয়াৰ বাগানৰ এতিয়া পৰিৱেশটো বহুতেই ধুনীয়া আছে, কাৰণ প্ৰত্যেকবোৰ চাহ গছৰ সৰু সৰুকৈ কুঁহি পাত মেলিছে। আৰু ওচৰৰ পৰা দেখাব পৰা ভাল আছিলে, কিন্তু আহি থাকোঁতেই ভিডিঅ'টো কৰিলোঁ। এয়া অলপহে দেখাব পাৰিছোঁ।